বিধ্বস্ত হৈ পৰিছে বাইহাটা চাৰিআলিৰ পৰা ফ্লাইঅভাৰ সংযোগী ৰঙীয়া পথ। প্ৰায় প্ৰতিটো দিনেই সৰু বৰ দুৰ্ঘটনাই শংকিত কৰি তুলিছে পথচাৰীক। ঘটনাবোৰ দেখি অতিষ্ঠ হৈ আজি বাইহাটা চাৰিআলিত নগাঁও গাঁৱৰ যুৱ সমাজ আৰু স্থানীয় সচেতন ৰাইজে এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। ৰঙীয়া পথৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবী তোলে প্ৰতিবাদকাৰীসকলে। 15 দিনৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰিলে অনুৰূপ কাৰ্যসূচী আকৌ গ্ৰহণ কৰিব বুলি কয় প্ৰতিবাদকাৰীসকলে। ঘটনাস্থলীত কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ লগতে বাইহাটা চাৰিআলি আৰক্ষী উপস্থিত হয়। চক্ৰ বিষয়াগৰাকীৰ হাতত এখন স্মাৰক প্ৰেৰণ কৰে ৰাইজে। বাইহাটা চাৰিআলিৰ ৰঙীয়া পথৰ যি বিপদসংকুল ৰাস্তা, যি ৰাস্তাৰে অহা যোৱা কৰাৰ ফলত বহু কেইগৰাকী মানুহ মৃত্যুমুখলৈকে আগবাঢ়ি যাবলগা হৈছিল। দৈৱক্ৰমে তেওঁলোকে এতিয়ালৈকে মৃত্যুবৰণ কৰা নাই। যোৱা বুধবাৰে আমাৰ চকুৰ সন্মুখত এটা ঘটনা ঘটিছে। ৰাতিপুৱা 10:30 বজাত এখন ৰিক্সাত প্ৰায় 6 গৰাকী মহিলাই কিবা এটা মাংগলিক কাৰ্যত যাই থাকোঁতে অলপ আগতে থকা গাঁতবোৰত পৰি পানী আছিল। সেইটো যে এটা পুখুৰীহে, বেলেগৰ মানুহে গম নাপাব। সদায় আমি অহা যোৱা কৰোঁ কাৰণে কোনখিনি ৰাস্তা ভাল কোনখিনি বেয়া আমি গম পাওঁ। সদায় মনত ভয় থাকে গম নোপোৱা মানুহৰ কিবা এক্সিডেণ্ট হ'ব নেকি বুলি। সেই ভাৱটোক সঁচাৰ ওপৰত প্ৰতিপন্ন কৰি বুধবাৰে এগৰাকী মহিলা সেই পানীত পৰি ভৰিখন ভাঙি যায়, কাপোৰ কানি ফাটি যায়। কান্দি কান্দি মহিলাগৰাকীয়ে কৈছে মই মাংগলিক কাৰ্যত গৈ আছিলোঁ, কিন্তু চাৰিআলিৰ মানুহ ইমান অসচেতন যে ৰাস্তাৰ কাৰণে তেওঁলোক ওলাই নাহে। আমি লাজ পাই আজি এই এটা অনুষ্ঠান কৰিছোঁ। মই ইয়াতে ক'ব বিচাৰিছোঁ, সেইদিনাই 4 জুলাই তাৰিখে ঠিক 2টামান বজাত এগৰাকী পুৰুষ ব্যক্তিয়ে এই ৰাস্তাতে এখন ই ৰিক্সা আহি থকা অৱস্থাত ই ৰিক্সাখন বাগৰি পৰে। বাগৰি পৰাৰ ফলত মানুহজনৰ কঁকালখন ভাঙি যায় আৰু মানুহগৰাকীয়ে খোজ কাঢ়িব নোৱাৰা হয়। আৰু আমাৰ মাজত থকা সমাজকৰ্মী বাবুল আলী, তেওঁ কান্ধত লৈ মানুহজনক মেডিকেললৈ লৈ গৈছে। গতিকে ইমান এটা যন্ত্ৰণাদায়ক পৰিৱেশৰ মাজত আমি জীয়াই আছোঁ। এই যিটো কাৰ্যসূচী হাতত লৈছোঁ, কোনো উদ্দেশ্য প্ৰণোদিত কাৰ্যসূচী নহয়, কোনো ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত হৈ থকা নাই। মাত্ৰ ৰাইজৰ মৰ্মবেদনা প্ৰশাসনে যেন বুজে, বিভাগে যেন বুজে, তাই বুজি উঠি যেন এই অঞ্চলৰ ৰাইজক যেন তেওঁলোকে আশ্বস্ত কৰে ইয়াত গৰু নাই, ইয়াত মানুহ আছে। বেলেগ অঞ্চলৰ মানুহে এই আমাৰ অঞ্চলৰ মানুহক হাঁহে যে আপোনালোক বৰ গুৱাহাটীৰ ওচৰৰ মানুহ, কিন্তু ৰাস্তাৰ পথ দেখিলে দেখোন আপোনালোকৰ জকাই চুকীয়া গাঁও যেন লাগে। গতিকে তাৰ সমাধান উঠে 15 দিনৰ সময়সীমা দি আমি ইয়াতে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। চক্ৰ বিষয়া মহাশয়ৰ জৰিয়তে DC মহাশয়লৈ প্ৰেৰণ কৰিছোঁ। 15 দিনৰ ভিতৰত যদি ৰাস্তাৰ নতুন ৰূপ আমি দেখা নাপাওঁ, 15 দিনৰ দিনা 16 দিনৰ দিনা ইয়াত আমি অৱস্থান ধৰ্মঘট কৰি সমগ্ৰ দিনটো ইয়াত আমি কোনো ধৰণৰ যান বাহনৰ চলাচল বন্ধ কৰি দিম। গতিকে আমি আশা ৰাখিম প্ৰশাসনে যেন আমাৰ হৃদয়ৰ ভাষা বুজি পায় আৰু ওপৰলৈ থুই পেলালে নিজৰ মুখতে পৰে টাইপৰ কথাবিলাক হৈছে। কাৰণ আমি বিশ্বাস কৰা চৰকাৰখনৰ দিনত এনেকুৱা এটা অবিশ্বাসৰ কথা হ'ব নালাগিছিল। মানুহবিলাকে প্ৰশ্ন কৰিছে আমি এই দলৰে মানুহ, এই যে আপোনালোক কিয় আগবাঢ়ি আহিছে? ৰাইজৰ স্বাৰ্থ প্ৰথম, তাৰপিছত বাকীবোৰ কথা। কোনোবাই বেয়া পাব পাৰে, তালৈকে আমি ভ্ৰক্ষেপ কৰা মানুহ আমি নহয়। ৰাইজৰ স্বাৰ্থ প্ৰথম থাকিব, তাৰপিছত বাকী কথা আমি পাতিম। বিভাগীয় কৰ্তৃপক্ষ আৰু নিৰ্মাণ সংস্থাৰ মেনেজাৰ ইয়াৰ কথা 100% মেনেজাৰৰ কথা আছে। নিৰ্মাণকাৰী সন্থাই ইয়াৰ পৰা পলায়ন কৰিছে। তাত আপোনালোকে অকণমান যদি আপোনালোকে বিচাৰে ইয়াত এটা আপোনালোকে প্ৰতিবেদন প্ৰস্তুত কৰক। ৰাস্তাটো এটা ওখ এটা পিষ্টৰ তলত নামি যোৱা, মাজে মাজে ব্লকবিলাক ওলাই অহা। আমি ইয়াত 2-3 দিন তেওঁলোকৰ মোহৰিক কৈছোঁ এইখিনি উঠাব লাগিব বুলি, কিন্তু তেওঁলোকে পলায়নবাদী মনোভাৱ ল'লে। আৰু আমি গম পোৱা মতে PWDৰ আমাৰ ইঞ্জিনিয়াৰে কোৱা মতে মাত্ৰ 200 মিটাৰহে কামৰ হেনে এলটমেণ্ট হৈছিল। এই বাকীখিনি মানুহ মৰক, তেওঁলোকৰ কৰিবলগীয়া একো নাই। গতিকে আমি ধৰিছোঁ যিহেতু কামটো কৰিহে আমি সমাপ্ত কৰিম বুলি আমাৰ ৰাইজে কথা দিছে। মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত ৰাইজৰ বিশ্বাস আছে। তেওঁ বিভিন্ন জালুকবাৰী সমষ্টিত এনে এটা পথ নাই যিটো পথ ৰাস্তাৰ পকীকৰণ হোৱা নাই। আমাক কিয় মাহীমাইৰ চকুৰে চাই বুকুখনে অলপ কষ্ট পায়। আমি এই আপোনালোকৰ জৰিয়তে তেখেতক অনুৰোধ জনাম, আমাক মাহীৰ সন্তান হিচাপে নাভাবিব, আপোনাৰে সন্তান বুলি ভাবক। আমাৰ ৰাস্তাৰে আমাক আহিবলৈ সুযোগ দিয়ক। তাৰ বাবে যাৰ দ্বাৰা তেখেতক আমি গৌৰৱ কৰিব পাৰোঁ সেই এটা সুযোগ আমি বিচাৰোঁ। মাজে মাজে আমাৰ হৃদয়খন কঁপি উঠে, কাৰণ ৰাস্তাৰ সিটো পাৰে দেখোন গোটেই ৰাস্তা পাকা হয়, আমাৰ ফালৰ ৰাস্তাবিলাক দেখোন আধৰুৱা হৈ ৰয়। এবাৰ এই প্ৰশ্নটো তেওঁলোককো আপোনালোকে উত্থাপন কৰি চাব। বাইহাটা চাৰিআলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।